আপোনালোকক সকলোকে মই স্বাগতম জনাই আপোনালোকলৈ এটা মই নতুন ৰেচিপি লৈ আহিছোঁ ৰেচিপিটো মই আজি আলু আৰু ব্ৰেড দি এটা বাৰ্গাৰ বনাই দেখুৱাম একদম সিম্পল এটা ৰেচিপি আপোনালোকে আশা কৰোঁ আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগিব আৰু মোৰ এই ৰেচিপিটো আপোনালোকে সম্পূৰ্ণ চাব আহক মই এতিয়া কেনেকৈ বনাইছোঁ সম্পূৰ্ণ আপোনালোকক দেখুৱাও ব্ৰেড আলু বাৰ্গাৰটো বনাবৰ কাৰণে মই এনেকৈ 5 পিস স্লাইস লৈ লৈছোঁ আপোনালোকে যিকোনো ধৰণৰ স্লাইস ল'ব পাৰিব মই এতিয়া এই স্লাইসখিনি এনেকৈ এক টুকুৰ লৈ লৈছোঁ আৰু লৈ মই এনেকৈ গ্লাছ দি এই মাজৰ এই অংশখিনি মই উলিয়াই ল'ম ধুনীয়াকৈ এনেকৈ মই ধুনীয়াকৈ গোল গোল কৰি লৈ লৈছোঁ এনেকৈ মই গোটেইখিনিও লৈ ল'ম এনেকৈ মই গোটেইখিনি লৈ ললোঁ আৰু মই এই যে সাইডৰ এইখিনি মই পেলাই নিদো এতিয়া মই এনেকৈ মিক্সি এটা জাৰ লৈ লৈছোঁ মিক্সি জাৰত মই এইখিনি ধুনীয়াকৈ পিচি ল'ম এনেকৈ মই মিক্সিত ধুনীয়াকৈ গুড়ি কৰি ললোঁ এইখিনি মই এতিয়া থৈ দিম সাইডত আৰু মই এনেকৈ লৈ আছোঁ এনেকৈ আলু দি যেহেতু মই আজি বাৰ্গাৰটো বনাম এনেকৈ আলু মই লৈ লৈছোঁ আলু মই সিজাই লৈছিলোঁ 4টা আৰু মই এনেকৈ ৰুকনি ৰুকি লৈছোঁ ইয়াত মই দি আছোঁ এনেকৈ সৰু সৰুকৈ কাটি লৈছিলোঁ জলকীয়া আৰু দি আছোঁ মই পিয়াজ আৰু দিছোঁ ধনিয়াৰ পাত এনেকৈ দি আছোঁ মই 1 চামুচ ৰঙা জলকীয়াৰ গুড়ি আৰু দিছোঁ মই এনেকৈ জিৰা পাউডাৰ 1 চামুচ আৰু দিছোঁ মই এনেকৈ চাট মছলা 1 চামুচ আৰু মই দি আছোঁ এনেকৈ গৰম মছলা 1 চামুচ আৰু মই এনেকৈ যে এইখিনি পিচি ৰাখিছিলোঁ এইখিনি মই এতিয়া ব্ৰেড গামখিনি দি আছোঁ ইয়াত 4 চামুচ ডাঙৰ চামুচ দি মই ইয়াত 4 চামুচ দি আছোঁ ব্ৰেড গাম দিলে মানে ফাটি নাযায় আৰু মই দি আছোঁ এনেকৈ চাউলৰ গুড়ি দি আছোঁ ইয়াত 4 চামুচ আৰু এনেকৈ দিছোঁ মই 1 চামুচ নিমখ এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ল'ম একদম সহজ এটা ৰেচিপি আপোনালোকে এনেকৈ ঘৰত বনাব আৰু ল'ৰা ছোৱালীও খাই খুব ভাল পাব বেছি বস্তুৰ দৰকাৰ নহয় এনেকৈ মই গোটেইখিনি মিক্স কৰি ৰাখি দিলোঁ এইখিনি মই অকণমান সময় সাইডত ৰাখি দিম আৰু এটা কাম আপোনালোকক দেখুৱাই আছোঁ এনেকৈ মই বেসন লৈ আছোঁ আধা কাপ এইখিনি মই ইয়াত দি লৈছোঁ আৰু মই এনেকৈ লৈ আছোঁ 1 চামুচ নিমখ এইখিনি মই এতিয়া ভালকৈ মিক্স কৰি ল'ম আৰু মই এইখিনি অকণমান বেছি পাতলা নকৰোঁ অকণমান ডাঠকৈ মই এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম পানী দি এনেকৈ অকণ পানী দি মই এইখিনি বেটাৰখিনি বনাই ল'ম এনেকৈ মই এইখিনি ধুনীয়াকৈ বেটাৰখিনি বনাই ল'লোঁ চাওক এনেকৈ হিচাপত মই বস্তুখিনি ৰাখিছোঁ এইখিনি মই এতিয়া থৈ দিম সাইডত এইখিনি মোক লাগিব অকণমান পিছত এতিয়া মই অথনি ব্ৰেডখিনি যে এনেকৈ কাটি থৈ দিছিলোঁ এইখিনি মই ইয়াত লৈ লৈছোঁ 1 পিস আৰু লৈ মই ইয়াত দি আছোঁ এনেকৈ সস আৰু ইয়াৰ ওপৰত দি আছোঁ মই এনেকৈ পিয়াজ আৰু দি আছোঁ মই এনেকৈ বিলাহী এনেকৈ গোলকৈ কাটি লৈছোঁ মই আৰু দি আছোঁ মই এনেকৈ পনীৰ মই দি আছোঁ এনেকৈ কেপচিকাম কাটি লৈছিলোঁ গোল গোলকৈ এইখিনি মই ইয়াত দি আছোঁ আৰু মই যে এনেকৈ আলুৰ এই মছলাখিনি সানি থৈ দিছিলোঁ ইয়াৰ পৰা মই লৈ আছোঁ এনেকৈ নেমুৰ আকাৰত এনেকৈ লৈ আছোঁ লৈ মই এইখিনি ধুনীয়াকৈ গোল কৰি লৈ এনেকৈ মই লৈ লৈছোঁ লৈ মই ইয়াৰ ওপৰত এইখিনি ধুনীয়াকৈ এনেকৈ বহুৱাই দিম এনেকৈ মই ধুনীয়াকৈ এইখিনি বনাই ল'লোঁ চাওক আৰু মই এনেকৈ গোটেইকেইটা এনেকৈ সম্পূৰ্ণকৈ মই গোটেইকেইটা বনাই ল'ম এনেকৈ চাওক মই সম্পূৰ্ণ এইকেইটা কৰি ল'লোঁ এনেকৈ মই এতিয়া কৰি ল'লোঁ এইখিনি মই এতিয়া তেলত ভাজি আপোনালোকক দেখুৱাম এই আলুৰ এই বাৰ্গাৰকেইটা বনাবৰ কাৰণে মই এনেকৈ কেৰাহী বহাই দিছোঁ গেছৰ ওপৰত তেল মোৰ ধুনীয়া গৰম হৈ গৈছে এনেকৈ এই বেটাৰখিনিত মই এই স্লাইচৰ পিচখিনি তলফালে দি এইখিনি এনেকৈ ডুবাই দিম সম্পূৰ্ণ মই এইখিনি নদবাওঁ আলুখিনি যে লৈছিলোঁ এইখিনি মই তলফালে দি এইখিনি মই দি দিছোঁ এনেকৈ চামুচ দি মই এনেকৈ ওপৰৰ ফালে তেলখিনি দি থাকিম তেতিয়া মানে ওপৰখিনিও ধুনীয়াকৈ মোৰ সিজি আহিব এতিয়া মোৰ তলফালে ধুনীয়া কালাৰ হৈ আহিছে মই এতিয়া লাহেকৈ এইটো উল্টাই দিম চাওক কি ধুনীয়া এটা কালাৰ হৈছে দেখিবলৈ ধুনীয়া হৈছে এনেকৈ মই তল ওপৰ কৰি দুইটা সাইড ভাজি ল'লোঁ আৰু মই এতিয়া এইকেইটা হৈ গ'ল নমাই দি আছোঁ
চাওক কি ধুনীয়া কালাৰ হৈছে দেখিবলৈ ধুনীয়া হৈছে একদম খুব সিম্পল এটা ৰেচিপি আৰু খুব টেষ্টি হয় ৰেচিপিটো খাবও আপোনালোকে বনাব আৰু মই যিকিটা বাকি আছে একিটা এই তেলতে মই সম্পূৰ্ণ ভাজি লম এতিয়া মই এনেকে এটা চাটনি বনাবৰ কাৰণে এনেকে মই লৈ লৈছো জাৰ মিক্সি জাৰ আৰু মই দি আছো ইয়াতে এনেকে ধনিয়া পাত 1 কাপ জোখত আৰু দিছো মই এনেকে 4-5 টুকুৰ নহৰু আৰু দিছো কেঁচা জলকীয়া 4-5টা আৰু অকনমান দিছো আদা গোটা জিৰা 1 চামুচ নহয় আধা চামুচ আৰু মই এনেকে 1 চামুচ দিছো মই ডাঙৰ চামুচ দি কেঁচা মটৰ আৰু মই দি আছো এনেকে এটা বিলাহী এটু মই এখিনি দি দিছো আৰু দিছো মই অকনমান এনেকে হিং দিলে মানে চাটনিটো খাবলৈ ভাল হয় আৰু দিছো মই এনেকে বগা নিমখ অকনমান দিছো এনেকে চাট মছলা আৰু এনেকে অকনমান মই 1 চামুচ নহয় আধা চামুচ এনেকে মই দিছো কলা নিমখ এতিয়া মই ইয়াত অকনমান পানী দি এখিনি মই ধুনিয়াকে চাটনিখিনি পিছি লম এনেকে মই ধুনিয়াকে মিক্সিত পিছি ললো চাটনিখিনি এনেকে মই ধুনিয়াকে সম্পূৰ্ণকৈ বনাই দেখুৱালো আৰু ইয়াৰ লগত মই এনেকে চাটনি বনাইছো দেখিবলৈ ধুনিয়া হৈছে চাওক আৰু মই আপোনালোকক এটা কাটি দেখুৱাই আছো এনেকে হৈছে মোৰ তো এনেকে মই আপোনালোকক দেখুৱালো আৰু আপোনালোকে এনেকে ঘৰত বনাই খাব আৰু লৰাছালিকো বনাই খুৱাব আৰু মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহলে লাইক শেয়াৰ কমেন্ট কৰিব আৰু লগতে এটা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ মই নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ ধন্যবাদ